নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য আজি এই ভিডিঅ'টো আনাৰ মেইন উদ্দেশ্যটো এটোই যে ডক্টৰ মমিতা দেৱনাথৰ যেটো ৰেপ এণ্ড মাৰ্ডাৰ যেটো কেছ হল তাকলৈ আমি সকলোৱে প্ৰতিবাদ কৰি আছো আৰু এনেকুৱা ঘৃণনীয় ঘটনা কাৰোৰে ক্ষেত্ৰত হ'ব নালাগে কোনো ছোৱালীৰ ক্ষেত্ৰত কোনো মহিলাৰ ক্ষেত্ৰত এনেকুৱা ঘৃণনীয় ঘটনা হ'ব নালাগে আমি সকলোৱে ধিক্কাৰ দিছো সেই সকল লোকৰ বাবে যি সকল লোকে এনেকুৱা ঘৃণনীয় ঘটনা কৰিছে আৰু হেহে আজি গতি ভাৰতবৰ্ষত তাৰে প্ৰতিবাদ স্বৰূপ ডক্টৰ সকলোৱে আজি ৰাতিপুৱা 6টা বজাৰ পৰা অহাকালি ৰাতিপুৱা 6টা লৈকে এই মানে এটা প্ৰটেষ্ট সবে কৰিছে এই ঘৃণনীয় ঘটনাৰ এগেইনষ্টে কিন্তু ইমাৰ্জেন্সি যেটো সাৰ্ভিস বা যিবিলাক ইনডোৰ পেশেন্ট সাৰ্ভিস এখিনি সকলোৱে বজাই ৰাখিছে তো সেই কাৰণে মই ভাবো যে এনেকুৱা ঘৃণনীয় ঘটনাৰ এগেইনষ্টে সকলো পুৰুষ মহিলা একত্ৰিত হৈ উলাই আহিব লাগে আৰু সেই সকল মানুহক হকিয়াই দিব লাগে যি সকল মানুহ এনেকুৱা ঘৃণনীয় কামত লিপ্ত হয় তো এইটো এটা মেছেজ আজি মই আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে দিব বিচাৰিছিলো আৰু কেনে ধৰণৰ প্ৰটেষ্ট দৃষ্টিগতে ভাৰতবৰ্ষত হেতু আপোনালোকে সকলোৱে গম পাই আছে আৰু মোৰ হস্পিটেল হেলথ সিটিত একেই প্ৰটেষ্ট আজি সবেই কৰিছে তো তাৰে অকমান আভাস দেখাম সব কি দুখ লগা ঘটনা সব ধৰ্ষণ আৰু মাৰ্ডাৰ হৈছে এগৰাকী লেডি ডক্টৰৰ ওপৰত এই গোটেই ইনচিডেণ্টটোৱে নট অনলি দ্য ডক্টৰ কমিউনিটি বাট গোটেই ভাৰতবৰ্ষৰ যি সচেতন নাগৰিক সকলোকে আমি অতিকে দুখিত আমি কৰিবলৈ একো নোৱাৰোঁ কাৰণ উই আৰ জাষ্ট চিটিজেনছ অফ দিছ কাণ্ট্ৰি দ্য ল এণ্ড অৰ্ডাৰ ৰিমেইনছ ইন দ্য হেণ্ডছ অফ দ্য পুলিচ দ্য জুডিচিয়াৰী আমি এই প্ৰটেষ্ট যি আজি সকলো অল ইণ্ডিয়া Indian Medical Association all India eta protest aji organize korise protest in the sense ami all OPD services batil rakhisu emergency services aru indoor medical services soli thakibo etu eta just amar falor pa dekhwa eta is a sign of protest that we are here in solidarity with all the doctors and citizens of this country who condemn this brutal rape and murder of a fellow doctor. আজি আমি ইয়াত যিটো কাৰণে সমবেত হ'ব লগা হৈছে এইটো বৰ এটা দুখজনক আমি সাধাৰণতে যিমানেই যি ধৰণৰ পৰিস্থিতি নহওক আমি কাম কৰি নকৰোঁ আমি বেছিভাগ সময় আমি ঘৰতকৈ বেছি সময় আমি এখন হস্পিটেলত কটাওঁ যিখিনি মানুহ ডক্টৰ বা মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত তেওঁলোকে সেই কথাটো জানে কিন্তু তাৰ বাহিৰেও ইয়াতে আৰু বহুত আপোনালোক এটেণ্ডেঞ্চ কৰি বহি আছে আপোনালোকে হয়তো নাজানে যে আমি কিমান ঘণ্টা এখন হস্পিটেলত ডিউটি কৰোঁ আমি কোনো কষ্ট হৈ গ'ল চবেই ছুটি ল'লে কিন্তু আমাৰতো ডক্টৰ প্ৰফেশ্যনে কোনেও ছুটি নলয় গতিকে আমি যিমানখিনি সময় পাৰোঁ হস্পিটেলখনতেই কটাওঁ এইটো আমাৰ এটা ৱৰ্ক প্লেচ আমি ইয়াতে কাম কৰোঁ এই কাম কৰা জেগাটো যদি আমাৰ কাৰণে ছেফ নহয় ইয়াত যদি আমি মন খুলি কাম কৰিব নোৱাৰোঁ সময় দিব নোৱাৰোঁ তাতকৈ আৰু দুখজনক ঘটনা পৃথিৱীখনত কি হ'ব পাৰে এজনী ছোৱালী ৰাস্তাত গৈ থাকোঁতে মানুহে ৰেপ কৰে কিবা কৰে এইবোৰ আমি শুনিয়ে থাকোঁ কিন্তু যেতিয়া ছোৱালী এজনীয়ে হস্পিটেলৰ ভিতৰত আন 100জন মানুহ তাতে ঘূৰি আছে আন 100জন মানুহ পেচেণ্ট আছে তাত হস্পিটেলত ডিউটি কৰি আছে তাৰ মাজতে এনেকুৱা এটা জঘন্য ঘটনা এটা ঘটি গৈছে আৰু তাৰ বিৰুদ্ধে আজি মাত মাতিবলৈ মানুহসকল ওলাই আহিছে দেখিছোঁ কিন্তু মোৰ লাগিছে যে সেয়া চাফিচিয়েণ্ট হোৱা নাই সকলো ধৰণৰ অকল মহিলা ডক্টৰৰ ওপৰত অত্যাচাৰ হৈছে বুলি আমি অকল মহিলাখিনি উঠালে নহ'ব সমাজৰ প্ৰতিজন মানুহে ওলাই আহিব লাগিব যে কিয় এনেকুৱা ধৰণৰ ঘটনা আমাৰ দেশখনত ঘটিবলৈ পাইছে এই যিগৰাকী আজি ছাত্ৰীয়ে ডক্টৰে নিজৰ জীৱন দিব লগা হ'ল ইনজাষ্টিছৰ কাৰণে মাত মাতি জীৱন দিব লগা হ'ল তেওঁৰ হৈ সকলোৱে মাত মাতক তেওঁ যাতে এটলিষ্ট তেখেতে যাতে মৃত্যুৰ পিছতো যাতে তেওঁ জাষ্টিছ পায় তাৰ হকে সকলোৱে মাত মাতক সেইটোৱে মই আহ্বান জনাইছোঁ ধন্যবাদ Viewers, I would like to thank everyone who is present here and joining our hands in our protest against injustice. Thank you. সকলোলৈকে
মই একচুৱেলি ইয়াতে মই এটেণ্ডেণ্টে হয় মোৰ ব্ৰাদাৰ ইন ল মুম্বাইত থাকে হঠাতে চিৰিয়াছ কণ্ডিশ্যন হ'ল মই ইয়াত আনিছোঁ কিন্তু এটা কথা হয় আজি আচলতে আমি এনেকৈ যে সমবেত হ'ব লগা হৈছে এইটো আমাৰ কাৰণে কিমান ঘৃণনীয় অকল এইটো কথাই নহয় আজি হৈয়ে আছে অকল ডক্টৰ বুলি নহয় বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ মানুহ আমি ভিক্টিম হৈছোঁ মই নিজেও 24/7 এলাৰ্ট থাকোঁ মই গভৰ্ণমেণ্ট মিডিয়াত কাম কৰোঁ গতিকে মোৰ ক্ষেত্ৰত মই নিজে একো মোৰ অসুবিধা নাই হোৱা যদিও মোৰ নিচিনা এজন দ্বিতীয় ব্যক্তি হৈছে তৃতীয় ব্যক্তি হৈছে গতিকে ময়ে অসুবিধা পাইছোঁ বুলি ধৰি ল'ব লাগিব আৰু এতিয়া আমি চাওঁ আমি সদায় যেতিয়া এটা পাব্লিক এৱেৰনেছ ফৰ্ম হয় তেতিয়া আমি আজি এইটো মুহূৰ্তত হেল্থ চিটিৰ মাজমজিয়াত বা হেল্থ চিটিৰ মজিয়াত এইটো হৈছে এইটো আজি হৈছে এইটো নহ'ব আপোনালোক সকলোকে অডিয়েঞ্চকো কৈছোঁ এটেণ্ডেণ্ট যিমানবিলাক আছে প্ৰত্যেকগৰাকী মহিলা আৰু প্ৰত্যেকজন পুৰুষে এটা নিজস্ব দৃঢ়মত গঢ়ি তুলিব লাগিব যাতে এনেকুৱা ঘটনা হ'লে নিজৰ ক্ষেত্ৰত হৈছে বুলি আপোনালোকে সকলোৱে দৃঢ় মনোবল এটা তৈয়াৰ কৰি প্ৰটেষ্ট কৰে আৰু এনেকুৱা হ'ব নেকি যে সদায় দুখ কৰি থাকিব আৰু হাৰি যাব এইটো কথা নহয় আৰু ইয়াৰ জৰিয়তে ইয়াৰ ক্ষেত্ৰত মই চৰকাৰকো দৃষ্টিগোচৰ কৰিবলৈ কৈছোঁ আপোনালোকৰ জৰিয়তে যে চৰকাৰৰ যিবিলাক ৰেছপনচিবল ডিপাৰ্টমেণ্ট আছে তেওঁলোকে অন্ততঃ মানে এই ক্ষেত্ৰত মানে ভালদৰে চাব লাগে জাতি ধৰ্ম নিৰ্বিশেষে কোনো জাতি ধৰ্মৰ কথা নাহে ইয়াতে এজ এ হিউমেন বিং যিখিনি কৰিব লাগে অন্ততঃ সেইখিনি কৰিব লাগে আজি চাওকচোন বিশেষকৈ চিকিৎসক এজন দ্বিতীয় ভগৱান বুলি আমি মানো আৰু আজিৰ যিটো আৰু এই কাণ্ডটোৱে যদি শেষ কাণ্ড হয় সেইটো সকলোৱে এটা মানে মাৰ বান্ধি থিয় হ'ব লাগে আমি গোটেইখিনি আজি আপোনালোকৰ লগত আছোঁ অকল ডক্টৰ বুলি নহয় প্ৰত্যেকগৰাকী মহিলা কৰ্মচাৰী ইনচিকিউৰ ফিল কৰিছোঁ আমি চবেই আমি কৰ্মৰত হ'বলৈ অলপ ভয় খাইছোঁ আহিবলৈ আমি চবকে জাষ্টিছৰ কাৰণে আমি ষ্ট্ৰংলি আমি প্ৰটেষ্ট কৰিছোঁ যে আমাক জাষ্টিছ লাগে আমাক ফ্ৰীডম লাগে আমাক ৰাইটছ লাগে ছেফটি লাগে চেণ্ট্ৰেল ছিকিউৰিটি ফ'ৰ্চ ইমিডিয়েটলি ইমপ্লিমেণ্ট হ'ব লাগে যাতে যিকোনো মহিলাই কৰ্মৰত হৈ থকা অৱস্থাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নোৱাৰে আৰু কিবা কাৰণত হ'লেও যাতে সেইটো লগে লগে ডিলে নকৰি প্ৰপাৰ জাষ্টিছ আহিব লাগে আৰু প্ৰপাৰ শাস্তি দিব লাগে যোন এইবিলাকত ইনভলভ থাকে মোৰ সহবিন্দসকল আৰু ইয়াত যিসকল আছে আমাৰ পেচেণ্টৰ এটেণ্ডেণ্টসকল আপোনালোকে সকলোৱে গম পাইছে অলৰেডি কৈ গৈছে কেনেকৈ ঘৃণনীয় ঘটনা আমাৰ মাজত হৈ গৈছে ৰিচেণ্টলি কলকাতাত কথাটো হৈছে ইয়াত কিহৰ মৃত্যু হৈছে আচলতে আমি মানুহ হিচাপে পৃথিৱীখনত জন্ম লৈছোঁ পৃথিৱীখনত মানুহ হিচাপে জন্ম দিছোঁ আমাক কিছুমান শিষ্টাচাৰ শিকাইছে সৰুৰ পৰা শিকাইছে মাক দেউতাকে শিকাইছে সমাজে শিকাইছে আমাৰ এখন লিগেল আছে এখন আইন আছে সেই আইনখনৰ মতে যাতে আমি কিমান সেই গণ্ডিৰ পৰা যাতে বাহিৰত যাওঁ সেই আইনখনত আমাক কৈছে যে তাৰ মতে পানিছমেণ্ট পাব লাগে গতিকে এখন সমাজক এখন বনাই থোৱা হৈছে এই সমাজখনৰ প্ৰতি যিখিনি লোকে নজনায় যিখিনি লোকে সন্মান নজনায় সেই সন্মান নজনোৱা লোকসকলে কালি যিটো কলকাতাৰ সেই বৰ্বৰতা ঘটনাটো সংঘটিত কৰিছে গতিকে ইয়াত কি হৈছে আপোনাৰ ইয়াত মানৱতাৰ পৰাজয় হৈছে ইয়াত আমি ক'ব খোজা নাই যে ডক্টৰ হিচাপে আমি কিবা প্ৰব্লেম হৈছে সেইকাৰণে আমি ইয়াতে আহিছোঁ কিন্তু সেইটো কথা নহয় ডক্টৰ হিচাপে ডক্টৰক তেনেকুৱা এটা হৈছে আজি তাৰ আগতে দিল্লীত এনেকুৱা এটা ডাঙৰ ঘটনা হৈ গৈছিল নিৰ্ভয়া গতিকে ইয়াত মানৱতাৰ পৰাজয় যিখিনি লোকে এই মানৱতাক ধ্বংস কৰিছে সেইখিনি লোকক আমি সকলোৱে ষ্ট্ৰংলি এক হৈ প্ৰতিবাদ কৰিব লাগিব আমি দেখা পাব লাগিব যে তই মানুহ নহয় গতিকে তোক মানুহ হিচাপে দৰকাৰ বিচাৰ কৰা দৰকাৰ নাই এজ এ হোল আমি জানো যে গভৰ্ণমেণ্ট হিচাপে এটা মূল কথা হয় যে গভৰ্ণমেণ্টৰ মেইন দায়িত্ব হয় এটা ছেফটি প্ৰটেকশ্যন এণ্ড জাষ্টিছ এই তিনিটা বস্তু গভৰ্ণমেণ্টৰ মেইন বেছিক ৰিকুৱাৰমেণ্ট হয় জনসাধাৰণক সেইটো দিয়া উচিত কিন্তু যিখিনি ঘটনা ৰিচেণ্টলি ঘটি গৈছে আমি 78 ইণ্ডিপেণ্ডেঞ্চ ডে আমি প্ৰতিবাদ কৰিব লগা হৈছে গণতন্ত্ৰৰ আগত গণতন্ত্ৰৰ সন্মুখত থিয় হৈ যে আমাক লাগে ছেফটি প্ৰটেকশ্যন এণ্ড জাষ্টিছ মই ভাবোঁ এই যিখন যুঁজ হৈছে এইখন যুঁজ কোনো ৰেপ বা নহয় এইখিনি হৈছে কমপ্লিটলি মানৱতাৰ যুঁজ কোনোবাই যদি কোনো মানুহে যদি মানুহৰ নিচিনা কাম নকৰি আসুৰিক কাম কৰে তেতিয়াহ'লে আমি গোটেইখিনি একগোট হৈ তাক আসুৰিকতাৰে প্ৰতিবাদ জনাই তাক নষ্ট কৰিব লাগিব মই আহ্বান জনাইছোঁ সকলোকে এনেকুৱা ঘটনা যদি নহয় সন্মুখত যদি কোনোবাই এনেকুৱা ঘটনা ঘটি থকা দেখা পায় তেতিয়াহ'লে আমি সকলোৱে উই শুড নট ৱেইট ফৰ দ্য পুলিচ প্ৰটেকশ্যন
from your side you should go ahead and you should complete everything for the result, for the cause. So মই সকলোকে আহ্বান জনাইছোঁ আমি আমাৰ হেল্থ চিটি মজিয়াৰ পৰা সবকে ইয়াৰ পৰা প্ৰতিবাদ জনাইছোঁ we want 3 things from the government and it should be implemented strongly, that is safety, justice and protection. Thank you.